নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। বৰষুণ জাকো ৰাতিপুৱাৰে পৰা নেৰাই হ'ল নহয়। সোনকালে বজাৰলৈ গৈ বজাৰত বহিবগৈ লাগে, নহ'লে আজিৰ চব্জিকেইটাও বিক্ৰীয়ে নহ'ব। বৰষুণ জাকো আকৌ মই বজাৰলৈ যোৱা সময়তহে আহিবলৈ পালে। কি যে হ'ব নহয়, বৰষুণ জাকৰ পৰা দেখিছোঁ আৰু উপায়েই নোহোৱা হৈছে পাই। মা, অ' মা, তুমি বাহিৰত ৰখি কি বৰষুণ জাক চাই আছা বাৰু? মোক কিবা এটা খাবলৈ দিয়াহি আকৌ, ভোক লাগিছে নহয়। দিছোঁ এই মই শুকান ৰুটি আৰু তোৰ কাৰণে আলু ভাজি অকণমান বনাই থৈছিলোঁ। মই আকৌ অকল শুকান ৰুটিকে খালোঁ, লাল চাহ আৰু গুড়ৰ লগত। তোক মই উলিয়াই দিওঁ বাৰু মই আকৌ এই বাহিৰতে ৰখি বৰষুণ জাকনো কেতিয়া এৰে তাকে চাই আছিলোঁ। সোনকালে বজাৰলৈ যাব লাগে। চাচোন, এই বজাৰলৈ যোৱাৰ সময়তে বৰষুণ জাক দিছে। কি যে হ'ব নহয়, আজিও দেখিছোঁ বিক্ৰীয়ে নহ'ব মোৰ চব্জিকেইটা। হ'ব দিয়া মা, এতিয়া মোক সোনকালে তুমি খাবলৈ দিয়া আৰু তাৰপিছত তুমি য'ত যোৱা গৈ থাকিবা। এয়া হৈছে পাপৰি। পাপৰিয়ে এইবছৰেই নিজৰ কলেজৰ পঢ়া শেষ কৰিছে আৰু এয়া হৈছে পাপৰিৰ মাক। ঘৰখনত কেৱল মাক আৰু জীয়েক মাত্ৰ। সৰুতে পাপৰিৰ দেউতাকৰ মৃত্যু হ'লত তেতিয়াৰ পৰা মাকেই বজাৰত শাক পাচলি বিক্ৰী কৰি যেন তেন ঘৰখন চলাই নিছে। তেনেকৈয়ে পাপৰিক ডাঙৰ দীঘল কৰি পঢ়াই শুনাই কলেজৰ পঢ়া শেষ কৰালে। পাপৰি কিন্তু মাকক অকণমানো যেন ঘৰৰ কামত সহায় নকৰে। ঘৰৰ কাম, ঘৰৰ বাহিৰৰ সকলোবিলাক কাম মাকে অকলেই কৰিবলগীয়া হয়। আৰু মা, আজি ইমান বৰষুণ দিছে যদি ক'তনো তোমাৰ চব্জি বিক্ৰী হ'ব বজাৰত? তুমিচোন আজি নগ'লেও হয়। নগ'লে নহ'ব নহয়, যি দুই এটকা বিক্ৰী কৰি পাম আৰু। এনেকৈ আকৌ সদায় এটকা দুটকাকৈ গোটাই গ'লেহে তোৰ বিয়াৰ কাৰণেও পইচা গোটাবগৈ পাৰিম। এতিয়া তোৰ কলেজৰ পঢ়া শেষ হ'লেই, এতিয়া ভাল ঘৰ এখনলৈ তোৰ বিয়া দি উলিয়াই দিব নালাগিব জানো? গতিকে তোৰ লগত দুই এপদ ভাল বস্তু দিব পাৰিলেহে আকৌ ভাল ঘৰ এখনলৈ তোৰ বিয়া দি উলিয়াই দিব পাৰিম। গতিকে কামত ক্ষতি কৰিব নোৱাৰোঁ। যেনেকৈ হ'লেও বৰষুণ জাক অকণমান কমিলে ওলাই যাবই লাগিব মই বজাৰলৈ। অঁ মা, এইটো কথা কিন্তু তুমি একেবাৰে ঠিকেই কৈছা। মই কিন্তু একেবাৰে ভাল ঘৰ এখনলৈহে বিয়া হ'ম। আমাৰ নিচিনা এনেকুৱা দুখীয়া ঘৰ এখনলৈ বিয়া নহওঁ, কাৰণ মই নিবিচাৰোঁ বিয়াৰ পিছতো মোৰ জীৱনটো এতিয়াৰ নিচিনাই অভাৱ অনাটনৰ মাজেৰে চলক। বিয়াৰ পিছত মই সেইবোৰ একেবাৰে অভাৱ অনাটন নিবিচাৰোঁ। সেইকাৰণে মই এনেকুৱা এখন ঘৰলৈ বিয়া হ'ম যাৰ ঘৰত টকা পইচাৰ একেবাৰে অভাৱ নাথাকিব, যাৰ ঘৰত মই বিচাৰোঁ সকলোবিলাক সা সুবিধা থাকিব, আৰু যাৰ ঘৰত কমচে কম এগৰাকী হ'লেও কাম কৰা মানুহ থাকিব। কাৰণ মই ঘৰৰ এই ফাল্টু কামবোৰ কৰিব নোৱাৰোঁ। গতিকে মই তেনেকুৱা ঘৰ এখনলৈহে বিয়া হ'ম। সেইটো কাৰণে অৱশ্যে টকা পইচাৰ প্ৰয়োজন হ'ব মোক বিয়া দিবলৈ। গতিকে তুমি ঠিকেই কৰিছা দিয়া। হ'ব দিয়া, বৰষুণ জাক এৰিলে যাবা বাৰু তুমি বজাৰলৈ। তাৰ কিছু দেৰি পিছতেই বৰষুণ জাক অকণমান কমিল আৰু তেতিয়াই পাপৰি মাকে শাক পাচলিৰ ঠেলাখন লৈ বজাৰলৈ বুলি ওলাই গ'ল। তেনেকৈ সন্ধিয়া হ'ল। সন্ধিয়া তেওঁ ঘৰলৈ উভতি আহিল। ঘৰলৈ উভতি আহি পুনৰ ঘৰৰ কামত লাগিল, ভাত বনোৱা, বাচন ধোৱা, সেইবোৰ কামত। কিন্তু দিনৰ দিনটো পাপৰি ঘৰতে থাকে। তথাপিও কিন্তু ঘৰৰ একো এটা কামক এটাই কৰিব নিবিচাৰে। সকলো কাম পুনৰ ঘৰলৈ উভতি আহি মাকেই কৰিবলগীয়া হয়। পাপৰি, তই এনেকৈ কাম বন নকৰিলে নহ'ব নহয়। কাম বন এটা দুটা কৰিবি আকৌ, তেতিয়াহে বিয়াৰ পাছত সুবিধা হ'ব। মা, তোমাকচোন মই অথনি কৈছিলোঁ যে মই এনেকুৱা এখন ঘৰলৈ বিয়া হ'ম যাৰ ঘৰত কমচে কম এগৰাকী হ'লেও কাম কৰা মানুহ থাকিব লাগিব। গতিকে কাম কৰা মানুহ থাকিলে মই কাম কৰা কিহৰ প্ৰয়োজন? গতিকে মোক এইবোৰ কথা কৈ নাথাকিবা, মই এইবোৰ ফাল্টু কাম কৰিব নোৱাৰোঁ। মাকে যিমান ভাল কথা ক'লেও পাপৰি যেন মাকৰ একো কথাই শুনিবই নিবিচাৰে। তেনেকৈ পুনৰ দুদিনমান পাৰ হ'ল আৰু তাৰপিছতেই গাঁৱৰ ধনী মানুহ এঘৰৰ বিয়া এখনলৈ যাওঁতে পাপৰিক সেই বিয়াখনলৈ অহা চহৰৰ ধনী ল'ৰা এজনে পচন্দ কৰি পেলালে। পাপৰিক দেখাৰ পিছত তাৰ যেন আৰু একো ভালেই নলগা হ'ল আৰু বিয়াৰ ঘৰতেই ইজন সিজনৰ পৰা পাপৰিৰ বিষয়ে জানি সি দুদিনমানৰ পিছত মাকক লৈ পাপৰিহঁতৰ ঘৰত উপস্থিত হ'লহি। বাইদেউ, আপুনি ইয়াত কওকচোন, কিবা কাম আছে নেকি বাৰু মোৰ লগত? গীতা, তই মানে এই জুপুৰিটো তোৰেই? মা, তুমি এক আগৰ পৰা চিনি পোৱা নেকি? এখেতৰ পৰা মই সদায় পাচলি কিনো। গতিকে সেই শাক পাচলিটো কিনোতে এখেতক মই তেনেকৈ চিনি পাওঁ আৰু। কিন্তু তাৰমানে তই যে ছোৱালীজনী পচন্দ কৰিছ, এই গীতাৰ জীয়েক। গীতা, তোৰ ছোৱালীজনীৰ নাম পাপৰি তাৰমানে? বাইদেউ, হয় পাপৰি। কিন্তু পাপৰিৰ বিষয়ে আপোনালোকে কিয় সুধিছে তাকেহে বুজি নাপালোঁ। মানে মই আপোনাৰ ছোৱালী পাপৰিক পচন্দ কৰিছোঁ আৰু তাইক বিয়া কৰাব বিচাৰোঁ।
সেইটো কাৰণেহে মই মোৰ মাক লগত লৈ আপোনালোকৰ ঘৰলৈ আপোনাৰ ছোৱালী পাপৰিৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ। আচলতে সেইদিনাখন আপোনালোকৰ গাঁৱৰ গাঁওবুঢ়া যে তেওঁলোকৰ ল'ৰাজনৰ বিয়াত মই তাইক প্ৰথমবাৰ দেখিছিলোঁ আৰু তেতিয়া দেখি মই তাইক পচন্দ কৰি পেলালোঁ আৰু সেইকাৰণে এতিয়া বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ। এইফালে ভিতৰৰ পৰা যেতিয়াই পাপৰি শুনিলে যে তাইৰ বাবে চহৰৰ ধনী ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ লৈ আহিছে বুলি, তাই যেন ভৰি একেবাৰে মাটিত নপৰিবই, তাই এনেকুৱা অনুভৱ হ'ল। চা গীতা, আমি হৈছোঁ চহৰৰ বহুত বেছি ধনী পৰিয়াল এটা। মোৰ হাজবেণ্ড চৰকাৰৰ উচ্চ পদস্থ বিষয়া আছিল আৰু মোৰ ল'ৰাও এটা ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীৰ মেনেজাৰ হয়। গতিকে চাবলৈ গ'লে তহঁতৰ ঘৰখনৰ লগত আমাৰ ঘৰখনৰ একেবাৰেই মিল নাই। কিন্তু এতিয়া ল'ৰাই নিজে ছোৱালী পচন্দ কৰিছে যেতিয়া আৰু মই বাধা দিয়াৰ পিছতো সি মোৰ কথা নামানিলে। গতিকে তাৰ জিদৰ আগত মই তাৰ কথা মানি ল'বলগীয়া হ'ল। সেইটো কাৰণেহে তহঁতৰ নিচিনা ইমান দুখীয়া ঘৰ এখনলৈ বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ। কাৰণ মোৰ ওচৰত আৰু একো উপায় নাই। গতিকে ল'ৰাৰ পচন্দকে আৰু মানি ল'বলগীয়া হৈছে। এতিয়া তই ক, তোৰো কিবা আপত্তি আছে নেকি? মোৰ মতেতো তোৰ আৰু একো আপত্তি থাকিব নালাগে, কাৰণ ইমান দুখীয়া হৈও ইমান ধনী ঘৰ এখনৰ বিয়াৰ প্ৰস্তাৱ আহিছে ছোৱালীলৈ। তাতকৈ আৰু তোৰ কি লাগিছে নহয় জানো? গতিকে বিয়নীকৰ এনে কথাই পাপৰিৰ মাকৰ মনত অকণমান দুখ দিছিল। তেওঁ অকণমান চিন্তা কৰিছিল যে পাপৰিক তেনেকুৱা এখন ঘৰলৈ বিয়া দিব নিদিয়ে, কিন্তু পাপৰিয়ে মাকৰ কথা নুশুনে। তাই ইমান ধনী মানুহৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে যেতিয়া তাই আৰু এৰি দিয়াত নাই। তাই মুঠতে বিয়াত বহিবই। তাই নিজেই আহি ল'ৰা পচন্দ হোৱা বুলি কৈয়ে পেলালে। গতিকে মাকো আৰু ক'বলগীয়া একোৱেই নাছিল আৰু তাৰ দুদিনমানৰ পিছতেই পাপৰিৰ বিয়াখন হৈ গ'ল। আৰু পাপৰি বিয়া হৈ চহৰৰ ধনী ঘৰৰ বোৱাৰী হৈ নতুন ঘৰখনলৈ গুচি গ'ল। আৰু নতুন ঘৰখনলৈ গৈয়ে যেন পাপৰি একেবাৰে সলনি হৈ পৰিল। চহৰৰ ধনী মানুহৰ ৰং ৰূপেৰে যেন পাপৰি একেবাৰে এগৰাকী নতুন পাপৰি হৈ পৰিল। তুমি আৰু কিমান মোলৈ ফোন কৰি খবৰ নোলোৱা বাৰু? সদায় সদায় ফোন নকৰিলেওতো হয় ন? মই কামত বিজি থাকোঁ ইয়াত, ইফালে সিফালে যাবলগীয়া হৈ থাকে মোৰ। আৰু নতুন নতুন ফ্ৰেণ্ডছ কিছুমান বনাইছোঁ ইয়াত। গতিকে তেওঁলোকৰ লগত মোৰ কিবা কিবি কিটি পাৰ্টি ক্লাবলৈ যোৱা কাম থাকে। চ' প্লিজ তুমি মোক যেতিয়া তেতিয়াই ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিবা মা। এতিয়া ফোনটো ৰাখা, মোৰ এফালে যাবলগীয়া আছে। মাকৰ লগত কথা পাতিবলৈ যেন পাপৰিৰ ভালকৈ এতিয়া সময় নোহোৱা হ'ল। তেনেকৈ দিন পাৰ হৈ গৈ থাকিল আৰু তাৰপিছতেই বিয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে পাপৰিৰ বাৰ্থডে আহিল। আৰু পাপৰিৰ বাৰ্থডে বুলি তাইৰ গিৰিয়েকে খুবেই ডাঙৰ এটা পাৰ্টি অৰ্গেনাইজ কৰিলে, য'ত তাইৰ লগৰ ফ্ৰেণ্ডছবিলাকক, অফিচৰ ক্লাইণ্টবিলাকক নিমন্ত্ৰণ জনালে। আৰু সেই পাৰ্টিলৈ নমতাকৈ পাপৰিৰ মাকো গাঁৱৰ পৰা আহিল। কিন্তু ইমানবোৰ ধনী নামী দামী অতিথিৰ মাজত হঠাতে মাকক এনেকৈ উপস্থিত হোৱা দেখি পাপৰিয়ে যেন লাজ পালে আৰু সেয়েহে পাপৰিয়ে মাকক উদ্দেশ্যি ক'লে, আপুনি কোন আকৌ? আপোনাৰ কিবা ভুল বুজাবুজি হৈছে চাগে। আপুনি ইয়ালৈ আহিব নালাগিছিল, আন ক'ৰবালৈহে যাব লাগিছিল, কাৰণ আপুনি যাক বিচাৰি আহিছে তেওঁতো ইয়াত নাই। চ' প্লিজ, আমাৰ ইয়াত এটা পাৰ্টি চলি আছে, আপুনি এতিয়া ইয়াৰ পৰা যাওক। জীয়েকৰ কথাই সেইদিনাখন মাকৰ মনত খুব বেছি দুখ দিলে। কিন্তু মাকে ভালকৈ বুজিব পাৰিলে যে আচলতে তেওঁ তালৈ অহাৰ বাবে জীয়েকে ধনী মানুহৰ আগত কিমান বেছি লাজ পাইছে। একো নকৈ তেওঁ সেইদিনাখন মনে মনে পুনৰ ঘৰলৈ উভতি গুচি আহিল। ঘৰলৈ উভতি অহাৰ পিছতো তেওঁৰ মনত খুব বেছি দুখ লাগি থাকিল জীয়েকে তেনেকুৱা ব্যৱহাৰ কৰাৰ বাবে। কিন্তু কি কৰিব, উপায়তো নাই। ধনী মানুহৰ ঘৰৰ বোৱাৰী হৈ গৈছে, জীয়েক একেবাৰে সলনি হৈ পৰিল। সেই কথা আৰু তেওঁ বুজিবলৈ বাকী নাথাকিল। গতিকে মনৰ দুখ মনতে সামৰি পুনৰ তেওঁ পিছদিনাখনৰ পৰা নিজৰ কামত ব্যস্ত হৈ পৰিল।